নমস্কাৰ, ভালনে সকলোৰে? মোৰ খবৰো ভাল। মই আহিছিলোঁ মহাবিষ্ণু যজ্ঞলৈ বুলি। ৰঙিয়াৰ বিচেণ্ডালাত হয় এই যজ্ঞ, মোৰ মাৰ ঘৰৰ ওচৰতে। বহুতে এনেকুৱা ভিডিঅ'বোৰ চাই ভাল পায় আৰু সেয়েহে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাওঁ। আৰু এয়া চাওক আপোনালোকে, সূৰ্যৰ কিৰণেৰে এই জুই উঠাইছে, দেখিছেনে বাৰু? আৰু এই জুইৰে হোমযজ্ঞ হ'ব। দশমীৰ দিনালৈকে এই জুই জ্বলি থাকিব। আচৰিত লাগিছেনে বাৰু? প্ৰথম পূজাৰ দিনাখনেই এনেকৈ সূৰ্যৰ কিৰণৰ পৰা জুই উঠোৱা হয় আৰু আমি প্ৰথম পূজাৰ দিনাই গৈছিলোঁ। তাৰপিছত আমি মন্দিৰৰ ভিতৰত সোমালোঁ পূজা কৰিবলৈ, আমি সেৱা কৰিলোঁ। তাৰপিছত আৰু ওচৰত আৰু এটা মন্দিৰ আছে য'ত হোম যজ্ঞ হয়, আমি তাতো যাম। বিয়াৰ আগতেতো মহাবিষ্ণু যজ্ঞত আমি প্ৰতি বছৰে আহিছিলোঁ আৰু এইবাৰো আহিব পাৰিম বুলি ভবা নাছিলোঁ, কিন্তু ভগৱানে মিলালে আহি গ'লোঁ। আৰু এই মন্দিৰত পূজা কৰি বহুতো ধৰণৰ ফল পাইছে। আপোনালোকেও দূৰৰ পৰা সেৱা এভাগ ল'ব, যাতে আপোনালোকৰ মনৰ আশাবোৰ পূৰণ হয়। আৰু আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই।